ওম শান্তি এখন চিঠি লৈছোঁ আন এখন চিঠি এইখন চিঠি এজন ষ্টুডেণ্টে লিখিছে এজন বিদ্যাৰ্থীয়ে লিখিছে ডিয়াৰ সিষ্টাৰ এঞ্জেল মই বহুত পঢ়োঁ কিন্তু মোৰ মনত নাথাকে আৰু পঢ়াৰ সময়ত মোৰ একেবাৰে কনচেন্ট্ৰেশ্যন নাথাকে আৰু মোৰ প্ৰায় মনোযোগ ভংগ হয় কিন্তু এটা কথা কৈ দিওঁ সিষ্টাৰ মই মোৰ মোবাইলটোৰ লগত বেছি সময় খৰচ কৰোঁ আৰু মোৰ পঢ়া একেবাৰে ভাল নালাগে উপায় নোহোৱাৰ বাবে পঢ়োঁ আৰু ঘৰত বহুত মা দেউতাহঁতে মোক গালিও পাৰে সেইবাবে গতিকে মই মোৰ কনচেন্ট্ৰেশ্যন পাৱাৰটো বঢ়াবলৈ আৰু পঢ়া ভাল পাবলৈ মই কি কৰিব লাগিব আচ্ছা এটা সাধাৰণ প্ৰশ্ন নহয় জানো আজিকালি বিদ্যাৰ্থীসকলৰ যেটো হৈছে যে প্ৰথমতে ক'লা মই তুমি বুলি কৈছোঁ কাৰণ সেইজন বিদ্যাৰ্থী বয়স মাত্ৰ 18 বছৰ গতিকে তেওঁ হৈছে এগৰাকী বিদ্যাৰ্থী আৰু মোক ক'ব গ'লে এনেকুৱা বিদ্যাৰ্থী বহুতৰে প্ৰশ্নটো থাকে ন এইটো এটা কমন প্ৰশ্ন বুলি আমি ভাবিব পাৰোঁ সৰ্বপ্ৰথমে আমি জানিব লাগিব যে কিয় আমি মোবাইলটোৰ প্ৰতি বেছি আকৃষ্ট হৈছোঁ নহয় জানো আৰু যদি পিতৃ মাতৃও শুনি আছে পিতৃ মাতৃয়ে শুনাটো অতি আৱশ্যক যদি পিতৃ মাতৃও শুনি আছে তেন্তে তেওঁলোকেও এইখিনি কৰিব লাগিব সৰ্বপ্ৰথমে হৈছে তুমি বুজিব লাগিব যে মই বুজিব নহয় তুমি মানিব লাগিব যে মই আজিৰে পৰা মোবাইলটোৰ প্ৰতি মই এটেনশ্যনটো কমাব লাগিব তাৰমানে কি হৈছে আমাৰটো মনোযোগ এটাই নহয় জানো আমি যদি সাপোজ এইটো পঢ়া এইটো মোবাইল মোৰ যদি মোবাইলৰ ফালে যদি মোৰ বেছি এটেনশ্যন থাকে পঢ়াৰ ফালে কমি যাব ডেফিনেটলি কাৰণ মনোযোগ কৰবাতহে আমি দিব পাৰিম কোনোবা এটা বিষয়তে দিব পাৰিম দুটা বিষয়টো সমান্তৰালভাৱে আমি মনোযোগ দিব নোৱাৰোঁ হয়নে গতিকে একো ডাঙৰ কথা নহয় এটা কাম কৰিবা ৰাতিপুৱা শুই উঠি কেইটামান কাম কৰিব লাগিব দেই আৰু পিতামাতাকো মই কেইটামান ইয়াৰ প্ৰেক্টিছ দিম সেইকেইটা কৰিব লাগিব যে প্ৰথমতে তুমি শুই উঠিয়ে মোবাইল চোৱা চাগৈ নহয় জানো শুই উঠি চাগৈ মোবাইলটো অন কৰা আজিৰে পৰা যদি বিচাৰিছা সঁচাকৈ মই মোবাইলটো এৰিব লাগে মানে মোবাইলটোত মই কম সময় দিব লাগে ইনফৰ্মেটিভ কথা হওক কিবা পঢ়া শুনা জাতীয় বস্তু হওক আকৌ স্কুলৰ গ্ৰুপ চেক কৰা ফ্ৰেণ্ডছৰ লগত নোটছ শ্বেয়াৰ কৰা ইত্যাদিটো কৰিব লাগিব সেইখিনিতো আমি কৰিব লাগিব মোবাইলত নহয় জানো কিন্তু তাৰোপৰি যিবিলাক চাই থকা যায় তাৰোপৰি যিবিলাকে আমাৰ সময় নষ্ট কৰিছে আমাৰ মন মগজুত ডাউনলোড হৈ আছে সেইবিলাককতো আমি আঁতৰাব লাগিব নহ'লে ই কি কৰিব আমাৰ জীৱনটো ধ্বংস কৰি দিব সেইবাবে তুমি শুই উঠি সৰ্বপ্ৰথমে কি কৰিবা সৰ্বপ্ৰথমে শুই উঠি মোবাইলটোৰ পৰা আঁতৰ হ'বলৈ হ'লে আমি কি কৰিব লাগিব মোবাইলটো ৰাতি ছুইচ অফ কৰি ক'ৰবাত থৈ দিব লাগিব ক'ত থবা এতিয়া য'তেই নথওঁ কিয় শুই উঠি তালৈ দৌৰি যাবলৈ মন যাব নহয় জানো গতিকে আজিৰে পৰা এইটো কিন্তু অকণমান কনচিয়াছলি কৰিবা ৰাতি মোবাইলটো ছুইচ অফ কৰি আন এটা কোঠাত থৈ দিবা সেইটো কোঠাত নথবা যিটো কোঠাত তুমি শুৱা দেই তুমি কাৰণ তুমি বহুত জ্ঞানী আত্মা তুমি বুজিছা যে মই মোবাইলটোৰ পৰা আঁতৰ হ'ব লাগে সেইটো ভেৰি গুড বহুত ভাল কথা গতিকে মোবাইলটো বাহিৰত এটা অন্য কোঠাত থৈ দিবা মোবাইলটো আৰু শুই উঠিয়ে মই পৰাপক্ষত পৰমাত্মাৰ এখন ফটো আমি গুগলছতো পাম যদি চাৰ্চ কৰা যে পৰমাত্মা জ্যোতিবিন্দু পিকচাৰ এখন এনেকুৱা এখন পিকচাৰ পৰাপক্ষত মোবাইলটোৰ কভাৰ পেজ হিচাপে ৰাখি থ'ব লাগে কিয় ৰাখি থ'ব লাগে তাৰ লজিকটো বাৰু মই ক'ম প্ৰথমতে হৈছে আমি সৰ্বপ্ৰথমে শুই উঠি যাক চাব লাগে যাৰ লগত কথা পাতিব লাগে যোন আমাৰ বাবে ৰৈ থাকে তেওঁৰ ফটোখন চোৱাটো উচিত এতিয়া আমি দেৱ দেৱতাসকলৰ বহুত আমি মূৰ্তি দেখোঁ ইমান ধুনীয়া লাগে ন দেখাৰ লগে লগে মন পবিত্ৰ লাগি যায় একেদৰে যদি নিৰাকাৰ পৰম জ্যোতিৰ এখন ফটো যদি কভাৰ পেজ হিচাপে ৰাখি দিয়া যায় শুই উঠি যেতিয়া সেইখন দেখা যায় পৰমাত্মাৰ এটা আমি কি পাওঁ এটা ৰে পাওঁ এটা মৰম আমি পাম আৰু সেইটোৰ দ্বাৰা আমাৰ দিনটো আৰম্ভণি হ'ব তেওঁ আমাক বেয়া কৰ্মৰ পৰা সদায় ৰখায় বেয়া কৰ্ম কৰাৰ আগতে আমাক তেওঁ বিভিন্ন ধৰণৰ জ্ঞানৰ আমাৰ চকুটো খোল খুৱাই দিয়ে গতিকে মই তোমাক পৰমাত্মা কোন পৰমাত্মা হৈছে আমাৰ বেষ্ট ফ্ৰেণ্ড এতিয়া যে তুমি এইখিনি কথা মোক চিঠিৰ আকাৰে ক'লা বহু মনৰ কথা থাকে যাৰ আমি ক'বলৈ ভাল পাওঁ ক'বলৈ এটা লগ বিচাৰি থাকোঁ ন আমি ফ্ৰেণ্ডক বহুত শ্বেয়াৰ কৰোঁ মা দেউতাকতো ক'বই নোৱাৰোঁ ভয় লাগে নহয় জানো কিন্তু আমি সেইখিনি কথা কাক কওঁ ফ্ৰেণ্ডক কওঁ আৰু কেতিয়াবা কি হয় জানা ফ্ৰেণ্ডক ক'লেও কিন্তু শেষ নহয় আৰু কিবা কিবি ক'ব মন যায় কিন্তু নকওঁ কিয় নকওঁ কোৱাচোন তুমিও জানা আকৌ যদি
সি তাক বেলেগক কয়, তাই যদি আকৌ বেলেগক কয়, সেইটো যদি মোৰ মা দেউতাৰ কাণত পৰে কি হ'ব, হয়নে? আমাৰ এনেকুৱা ধৰণৰ চিন্তা চলি থাকে। গতিকে পৰমাত্মা, নিৰাকাৰ পৰম পিতা পৰমাত্মা, তেওঁক আমি অফিচিয়েলি বিভিন্ন ধৰ্মত ঈশ্বৰ, আল্লাহ, গড, ভগৱান, বাই-গুৰু বুলি মাতোঁ। তেওঁ তোমাৰ বেষ্ট ফ্ৰেণ্ড কৰি লোৱা। এতিয়া কেনেকৈ বেষ্ট ফ্ৰেণ্ড কৰিবা? অকল মানুহকে বেষ্ট ফ্ৰেণ্ড কৰিব নোৱাৰি নহয়। মানুহটো বেষ্ট ফ্ৰেণ্ড হ'বই নোৱাৰে, হয় জানো? মানুহ বেষ্ট ফ্ৰেণ্ড হ'লেতো আমি চব ক'ব পাৰোঁ, আমাক সমাধান দিব পাৰিব লাগিব, তেতিয়াহে বেষ্ট ফ্ৰেণ্ড হ'ব, নহয় জানো? এনেই শুনিলে সেইটোতো আৰু বেষ্ট ফ্ৰেণ্ড নহয়। গতিকে ৰাতিপুৱাই শুই উঠিয়েই যাদু হ'ব। পৰাপক্ষত এটা এলাৰ্ম বজাই লোৱা 10 মিনিটৰ কাৰণে, লাগিলে তাৰপিছত আকৌ শুই যাবা, 10 মিনিটৰ কাৰণে এটা এলাৰ্ম ছেট কৰা দেই। এলাৰ্মটো ছেট কৰি শুই উঠিয়ে ক'বা যে, সৰ্বপ্ৰথমে শুই উঠি কি ক'বা যে থেংক ইউ গড, থেংক ইউ মাই গড। তাৰপিছতে ক'বা থেংক ইউ মাই পেৰেণ্টছ, থেংক ইউ মোৰ মাতা পিতা। তাৰপিছতে ক'বা থেংক ইউ নেচাৰ, প্ৰকৃতি, তোমাক বহুত ধন্যবাদ। তাৰপিছতে ক'বা থেংক ইউ মাই কাজিনছ, মাই ফেমিলিয়াৰ্ছ, মাই ফ্ৰেণ্ডছ এণ্ড অল নেইবাৰ্ছ, সকলোকে থেংকছ। আৰু শেষত ক'বা থেংকছ টু মি, থেংক ইউ মি। কিয় মি? কাৰণ মই আজি সাৰ পাইছোঁ, সাৰ পাই পেলাই মই এইখিনি কৰিছোঁ, সেইবাবে মই মোক ধন্যবাদ। আই থেংক মাই চেল্ফ, মই মোক বহুত ধন্যবাদ। তাৰপিছতে তুমি ক'বা এখন কপি আৰু এটা পেন কিন্তু সেইটো ৰুমতে ৰাখি থ'বা, বা পঢ়াৰ কোঠালৈ গুচি আহিব পাৰা। যদি পঢ়াৰ কোঠাত সেইখন টেবুলত বহি এইটো প্ৰেক্টিছ কৰা, তেতিয়াতো আৰু বহুত ভাল হৈ যাব। পঢ়াৰ টেবুলত বহি এখন কপি আৰু পেন ৰাতিয়ে ৰেডি কৰি থৈ দিবা। তাৰপিছত উঠি আহি পেলাই সেইকেইটা লিখিবা, থেংক ইউ গড, পৰমাত্মা, থেংক ইউ যোনে যি ধৰ্মত আছে, থেংক ইউ আল্লাহ, পৰমাত্মা, যেনেকেই নহওক দেই। গড এজনে, আমি জানো ন, কিতাপতো পঢ়োঁ গড ইজ ওৱান। গতিকে তেনেকৈ লিখিবা। আৰু দ্বিতীয়তে লিখিবা, এইটো লিখিবা যে আই এম পাৱাৰফুল, মই শক্তিশালী। আই এম নলেজফুল, আই এম ৱাইজ, মই জ্ঞানী। আই এম ব্লিছফুল, আই এম লাভফুল, মই সুখস্বৰূপ আৰু আনন্দস্বৰূপ। আই এম ডিভাইন, মই পৰম পবিত্ৰ আত্মা। আই এম পিচফুল, মই শান্ত আৰু স্থিৰ। আই এম পাৱাৰফুল, মই শক্তিশালী। তাৰপিছত যদি পানী পিয়াহ ধৰিছে, সেইটো সময়তে কেতিয়াবা পানী পিয়াহ ধৰিব পাৰে, পানী এগিলাচ ল'বা, লৈ পানী এগিলাচ চাৰ্জ কৰিবা। কিয় চাৰ্জ কৰিব লাগে? কাৰণ ৰাতিপুৱাৰ পানীগিলাচ আমি যি সংকল্প মানে যি প্ৰমিছ কৰি পানী খাম, সেই পানীখিনিয়ে আমাৰ ভিতৰত কি কৰিব? কেমিকেল ক্ৰিয়েট কৰিব, আৰু সেই কেমিকেলৰ দ্বাৰা আমাৰ গোটেই বডিটো কেমিকেল যেতিয়া ৰেডিয়েট হ'ব, আমাৰ পজিটিভিটিটো নিজে নিজে আহিবলৈ আৰম্ভ কৰিব। সেইবাবে পানীগিলাচ ল'বা, ক'বা আই এম পাৱাৰফুল, আই এম পিচফুল, আই এম ৱাইজ, আই এম ব্লিছফুল, আই এম লাভফুল, মই শক্তিশালী, মই আনন্দস্বৰূপ, মই সুখস্বৰূপ, দিব্যস্বৰূপ, পবিত্ৰস্বৰূপ, মই আজ্ঞাকাৰী, মই বুদ্ধিমান, আৰু মই সন্তুষ্টমণি, মই সফলতা মূৰত, আই এম ছাকচেছফুল। এনেকৈ কৈ তুমি পানীগিলাচ খাই দিবা। খাই আকৌ লিখিবা, মই সফলতা মূৰত, মই ছাকচেছফুল, মই সন্তুষ্টমণি, মই সকলো কথাত সন্তুষ্ট হৈ থাকোঁ। মই সুখস্বৰূপ, মই আজ্ঞাকাৰী, আই এম অবিডিয়েণ্ট। মই বুদ্ধিমান, আই এম ইণ্টেলিজেণ্ট। মই সকলো কৰিব পাৰোঁ, আই কেন ডু এভৰিথিং। তাৰপিছত মই সকলোকে ভাল পাওঁ আৰু সকলো মোৰ সহযোগী। তাৰপিছত লিখিবা, মই মোৰ মাতা পিতাক অন্তঃকৰণৰে নিস্বাৰ্থভাৱে ভাল পাওঁ। মোৰ মা পিতা মোৰ একান্ত সহযোগী, মোক মা দেউতাই বহুত ভাল পায়। ঠিক আছে, তেওঁলোকে গালি দিয়ে, সেইটো সময়ত গালিখিনি মনত পেলাব নালাগে। গালি আমাৰ ভালৰ কাৰণে দিয়ে, নহয় জানো? মই আজিৰে পৰা মই নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছোঁ। সেই পৰম পিতা পৰমাত্মা, তুমি মোৰ সকলোতকৈ ভাল বন্ধু, আৰু আজিৰে পৰা মই মোৰ মনৰ কথা তোমাক শ্বেয়াৰ কৰিম। আৰু মোৰ মেমৰি শক্তি, মোৰ মনোযোগ শক্তি, মোৰ স্মৃতি শক্তি সকলোতকৈ বেছি। মই অবিডিয়েণ্ট, আজ্ঞাকাৰী, মই ইণ্টেলিজেণ্ট, মই বুদ্ধিমান। এই বছৰ মোৰ পাৰ্চেণ্টেজ ইমান শতাংশ হ'ব, যিমান শতাংশ বিচাৰিছে। সদায় 100% লিখিব লাগে, যে সদায় 100% লিখিব লাগে, যে এই বছৰ
মোৰ পাৰ্চেণ্টেজ 100% হ'ব তাৰপিছত লিখিবা আই এম দ্য বেষ্ট ভাৰ্চন অফ মাই চেল্ফ মই মোৰ সকলোতকৈ শ্ৰেষ্ঠ তাৰপিছত লিখিবা আই এম দ্য টপ ইন মাই ক্লাছ মই লাগিলে টপ নোহোৱা তুমি ঠিক আছে কোনো ডাঙৰ কথা নহয় লিখিবা আই এম টপ ইন মাই ক্লাছ তাৰপিছত লিখিবা মোৰ ফ্ৰেণ্ডসকল বহুত ভাল আই লাভ মাই অল ফ্ৰেণ্ডছ এণ্ড ক্লাছমেটছ তাৰপিছত লিখিবা মোৰ শিক্ষকসকল দ্য বেষ্ট টিচাৰ্ছ ইন দিছ ৱৰ্ল্ড মোৰ টিচাৰসকল এই গোটেই পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ শিক্ষক শিক্ষয়িত্ৰী এইখিনি লিখিবাই কিন্তু লিখাৰ পিছত আকৌ লাগিলে শুই যাবা তাৰপিছত উঠি ফিজিকেল এক্সাৰচাইজ কৰি তাৰপিছত মোবাইলটো চেক কৰিবা সেইখিনি সময়ত মোবাইলটো মনত পেলাব নালাগে এইখিনি যদি 21 দিন কৰা 21 দিন কিন্তু লিখিব লাগিব 21 দিন লিখিবই লাগিব যে সৰ্বপ্ৰথমে ক'ব লাগিব থেংক ইউ গড থেংক ইউ মাই পেৰেণ্টছ থেংক ইউ মাই ফ্ৰেণ্ডছ থেংক ইউ মাই ক্লাছমেটছ থেংক ইউ মাই টিচাৰ্ছ থেংক ইউ নেচাৰ সব ক'লা নহয় তাৰপিছত ক'ব লাগিব মই শক্তিশালী আই এম পাৱাৰফুল আই এম ব্লিছফুল আই এম লাভফুল আই এম ছাকচেছফুল আই এম ফুল অফ কণ্টেণ্টমেণ্ট মানে মই শক্তিশালী মই আনন্দ সুখ দিব্য পবিত্ৰতা স্বৰূপ মই জ্ঞানী মই আজ্ঞাকাৰী মই বুদ্ধিমান মোৰ মেমৰি পাৱাৰ মোৰ স্মৃতি শক্তি বহুত প্ৰখৰ মই সকলো কথা সহজে মনত ৰাখোঁ মোৰ মনোযোগ মোৰ এটেনশ্যন পাৱাৰ বহুত বেছি মই মোৰ মাতা পিতাক অন্তঃকৰণেৰে ভাল পাওঁ মই মোৰ শিক্ষকক বহুত বেছি ভাল পাওঁ মোৰ স্কুল মোৰ বাবে শ্ৰেষ্ঠ মই মোৰ বাবে শ্ৰেষ্ঠ মোৰ কৰ্ম মোৰ চিন্তন শ্ৰেষ্ঠ এই বছৰ মোৰ পাৰ্চেণ্টেজ 100 হ'ব আই এম দ্য টপ মই মোৰ ক্লাছৰ ভিতৰত টপ কৰোঁ এনেকৈ লিখি থাকিবা 21 দিন কিন্তু লিখিবই লাগিব আৰু ক'ব লাগিব পৰমাত্মা ইজ মাই বেষ্ট ফ্ৰেণ্ড গতিকে পৰমাত্মা কেনেকৈ বেষ্ট ফ্ৰেণ্ড হ'ব তাৰ বাবে ওচৰৰ ৰাজযোগ কেন্দ্ৰ আছে আমাৰ ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয় আছে তাত গৈ পেলাই এখন ইউনিভাৰ্চিটি হয় তাতো পঢ়ুৱাই থাকে তাত কেনেকৈ পৰমাত্মাৰ লগত আমি কানেক্ট কৰিব পাৰিম কেনেকৈ পৰমাত্মাৰ লগত আমি কথা পাতিম আৰু এইকেইদিন যেতিয়া মনলৈ বিভিন্ন চিন্তা আহে বিভিন্ন কথাত মন বেয়া লাগে কাকো ক'ব নালাগে মোলৈ চিঠিও লিখিব নালাগে কি কৰিব লাগিব পৰমাত্মালৈ চিঠি লিখিব লাগিব ডিয়াৰ মাই বেষ্ট ফ্ৰেণ্ড পৰমাত্মা ওম শান্তি মানে আই এম পিচফুল এনেকৈ কৈ পেলাই চিঠি লিখিব লাগে যে আজি মোৰ মনটো এনেকুৱা লাগিছে তেনেকুৱা লাগিছে মই এইটো কৰিব পৰা নাই সব কথা পৰমাত্মাক লিখিব লাগিব আৰু শেষত ক'ব লাগিব পৰমাত্মা ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড আৰু তুমিয়ে মোক সমাধান দিবা তুমি মোক সলিউশ্যন দিবা এইখিনি তোমাৰ কৰণীয় নিশ্চয়কৈ পাৰিবা তুমি জ্ঞানী আত্মা তুমি ঈশ্বৰৰ সন্তান পাৰিবা আৰু এতিয়া পিতা মাতাই যদি শুনি আছে পিতা মাতাক মই এটাই কথা ক'ম যে আপোনালোকে শুই উঠিয়ে তাৰ লগত সহযোগ হ'ব লাগিব তাৰ সহযোগী হ'ব লাগিব কাৰণ প্ৰতিটো সন্তানে নিজৰ সংস্কাৰ লগত লৈ আহে আমি বিচৰা ধৰণে একেবাৰে নহ'ব পাৰে নহ'লেতো কথাই নাছিল নহয় আপোনাৰ গৰ্ভৰ পৰা সন্তান জন্ম হৈছে সকলো সংস্কাৰ আপোনাৰ দৰে হ'ব লাগিছিল কিন্তু নহ'ল কিয় নহ'ল বাৰু কাৰণ প্ৰতিটো আত্মাই ইভেন আপুনিও পূৰ্বৰ পৰা যিহেতু আমি যাত্ৰাত আছোঁ শৰীৰ সলাই আছোঁ শৰীৰ মৃত্যু হৈ আছে আকৌ আত্মা যাত্ৰাত আছোঁ গতিকে আমি এখন নতুন এটা বেলেগ সংস্কাৰ লৈ আহিছোঁ গতিকে আপুনি ৰাতিপুৱা শুই উঠি 5টা মহাবাক্য ক'ব প্ৰথম পানী গিলাচ তাক দিওঁতে সদায় এইকেইটা দি পেলাই ক'ব টিফিন বনাওঁতেও এইকেইটা ক'ব ভাত দিওঁতেও ক'ব যে তুমি যেনেকুৱাই মোৰ বাবে তুমি শ্ৰেষ্ঠ সন্তান তোমাৰ স্মৃতি শক্তি প্ৰখৰ তুমি বুদ্ধিমান তুমি আজ্ঞাকাৰী তুমি আমাৰ কথা সকলো পালন কৰা লাগিলে নকৰকে নুশুনকে আপোনাৰ কথা আপুনি লিখিব আপুনি ক'ব তুমি মোৰ সকলোতকৈ আজ্ঞাকাৰী সন্তান তুমি যেনেকৈ মোৰ বাবে শ্ৰেষ্ঠ মই তোমাক শ্ৰেষ্ঠ পালনা দিম তুমি স্থিৰ তুমি শান্ত তুমি জ্ঞানী তুমি প্ৰেম আৰু আনন্দ স্বৰূপ তুমি সফলতা মূৰত তুমি সন্তুষ্টতা মূৰত এইখিনি কৈ তাক আপুনি তুমি ৰামচন্দ্ৰৰ দৰে আজ্ঞাকাৰী তুমি শ্ৰীকৃষ্ণৰ দৰে বুদ্ধিমান তুমি ঈশ্বৰ ভগৱানৰ সন্তান এনেকৈ কৈ আপুনি পানী দিয়ক চাহ দিয়ক তাক টিফিন দিয়ক যিকোনো খাদ্য দিওঁ তেনেকৈ দিব চাবচোন আপোনাৰ জীৱনত আপুনি দেখিব 21 দিনত তাৰ জীৱনততো বহুত পৰিৱৰ্তন আহিবই তাৰ লগতে আপোনাৰ ঘৰখনৰ ভিতৰত যিটো এতিয়া পৰিৱেশৰ সৃষ্টি হৈ আছে সেই পৰিৱেশটো সম্পূৰ্ণ বদলি যাব আচ্ছা ওম শান্তি